নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম অহা কালিলৈ অনুষ্ঠিত হ'ব সকলোকে মোৰ পিনৰ পৰা অল দা বেষ্ট জনালো যাতে আপোনালোকৰ ৰিটেন এক্সাম ভাল হয় ভালকে ৰিটেন এক্সাম দিব ফিজিক্যাল টেষ্টত যিমানখিনি কষ্ট কৰিলে হে কষ্টৰ মূল্য আপোনালোকে আনিবলৈ চেষ্টা কৰক কাইলে নিশ্চয় গম পাইছে যিমানখিনি কষ্ট কৰিলে হে কষ্ট ফল কাইলে পাব কিন্তু ভালকে আপোনালোকে ৰিটেন এক্সাম দিবই লাগিব আপোনালোকৰ হাতৰ মুঠিত চাকৰিটো আপোনালোকে যদি ভালকে ৰিটেন এক্সাম কাইলে দিয়ে তেতিয়াহলে আপোনালোকৰ নিজৰ হাতৰ মুঠিত চাকৰিটো আপোনালোকে ভালকে ৰিটেন এক্সাম দিবলৈ কাইলে চেষ্টা কৰক এই বিষয়ে আপোনালোকে গম পালে যদি ৰিটেন এক্সাম দিবলৈ নাম আহিছে তেতিয়াহলে ভিডিওটো হেকলৈকে চাব কিছুমান ইম্পৰ্টেন্ট ডিটেইলসও আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাম বহুতে মোক খুদিছে যে কি নিব লাগিব এক্সাম চেণ্টাৰলে সকলো বিলাকৰ তথ্য জনাম যদি আপোনালোকে ৰিটেন এক্সাম দিবলৈ হাজু হৈছে যদি নাম আহিছে তেতিয়াহলে ভিডিওটো হেকলৈকে চাই থাকিব কাইলে 6 এপ্ৰিল 2025 কাইলে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম হ'ব 10টা বজাৰ পৰা 12টা বজালৈকে এই বিষয়ে আপোনালোকে গম পালে 100টা কোৱেশ্চন আহিব প্ৰত্যেকটো কোৱেশ্চনতে হাফ মাৰ্ক থাকিব লগতে 50 মাৰ্কৰ থাকিব 100টা কোৱেশ্চনত 50 মাৰ্ক থাকিব হাফ মাৰ্ক থাকিব ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং দেখিবলৈ নাপায় ইয়াতে আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছো যদি আপোনালোকে 80টা কোৱেশ্চন জানে আৰু 20টা কোৱেশ্চন যদি আপোনালোকে নাজানে হে 20টা কিন্তু এৰি থৈ নাহিব এই বিষয়ে আপোনালোকে গম পালে কিছুমান কেন্ডিডেটে হয়তো এই থৈ গুছি আহে টাইম নহল এবিলাক আপোনালোকে নিজকে বাহানা বনাবলৈ চেষ্টা নকৰিব 100টা কোৱেশ্চন আছে গেটে 100টা এটেম্প কৰিবলৈ চেষ্টা কৰিব কাৰণ ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই এই বিষয়ে আপোনালোকে গম পালে যদি 80টা কোৱেশ্চন জানিছে তেতিয়াহলে আপোনালোকে ভালে কথা 80টাত 40 নম্বৰ পাবই কিন্তু বাকি হে 20টা কোৱেশ্চনত থাকিব 10 মাৰ্ক হে 20টা কোৱেশ্চনত থাকিব 10 মাৰ্ক হে 10 মাৰ্কটো যদি আপোনালোকে কৰি থৈ নাহে তেতিয়াৰে আপোনালোকে পস্তাই যাব হেকাৰণে আপোনালোকে 100টা ভিতৰত 100টা কোৱেশ্চন এটেম্প কৰিবলৈ চেষ্টা কৰিব পোৱাখিনিটো পাৰিলে নোৱাখিনি আপোনালোকে নিজৰ মনে জানি আপোনালোকে দি থৈ আহিব চাকুল এই বিষয়ে আপোনালোকে গম পালে তাও নেক্সট হৈছে আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকে পাহৰি নাথাকিব বহু কেন্ডিডেটে হয়তো এডমিট কাৰ্ডৰ লগত যেটো আইডি প্ৰুফ নিবলৈ কৰে আধাৰ কাৰ্ড হক ভোটাৰ কাৰ্ড হক পান কাৰ্ড এইখিনি বহু কেন্ডিডেটে হয়তো পাহৰি যায় হেকাৰণে আপোনালোকে আজিয়ে নিজৰ বেগত আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন এন্ড বল পেন যি আপোনালোকৰ কলম হে কলম আইডি প্ৰুফ যদি পানী খাব ইচ্ছা কৰে পানী বটল আপোনালোকে লৈ যাব পাৰিব কিন্তু আপোনালোকে তাতে যি পানী বটলৰ যেটো ৰাউন্ড কে কাগজ এখন থাকে এখন আপোনালোকে তালে নিব নোৱাৰে না পানী বটলটো নিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আজি আপোনালোকে বেগত ভৰাই থৈ দিব আপোনালোকৰ যিখন অসম পুলিচৰ ফালৰ পৰা এডমিট কাৰ্ড দিছে হে এডমিট কাৰ্ডখন লাগিব লগতে এটা আইডি প্ৰুফ আৰু লগতে আপোনালোকে কলম লৈ যাব আপোনালোকৰ ভাল কলম লৈ যাব যাতে তাত নধোৱা নধই এবিলাক আপোনালোকে নিদিব এক্সাম হলত কোনো ধৰণৰ ডিভাইস আপোনালোকে নিব নোৱাৰে ক্যালকুলেট বা মোবাইল এবিলাক আপোনালোকে নিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে বাকি আৰু হেখিনি আপোনালোকে ইয়াতে স্পষ্টভাৱে এটা কথা উল্লেখ আছে যে ওয়ান সিঙ্গল ওএমআৰ এনসোয়া শীট উইথ পাৰ প্ৰিন্ট ৰুল নম্বৰ আপোনালোকৰ যি ওএমআৰ শীট আহিব ওএমআৰ শীটত আপোনালোকৰ ৰুল নম্বৰটো ডাইৰেক্টলি প্ৰিন্ট হৈ আহিব এখনে ওএমআৰ শীট আহিব ওয়ান সিঙ্গল ওএমআৰ শীট এখনে ওএমআৰ শীট আহিব হে ওএমআৰ শীটখনত আপোনালোকৰ ৰুল নম্বৰটো প্ৰিন্ট হৈ আহিব দুখন আপোনালোকৰ ওএমআৰ শীট নাপায় আপোনালোকে ভালকে যেতিয়া আপোনালোকে ওএমআৰ শীটত টিক মাৰিব বা আপোনালোকৰ ৰুল নম্বৰ লিখিব ৰুল নম্বৰটো অলৰেডি থাকিবই বুকলেট নম্বৰ লিখোটো আপোনালোকে ভালকে ধুনিয়াকে এবাৰ চাই লব নিশ্চয় গম পাইছে ধুনিয়াকে আপোনালোকে এবাৰ চাই চিটি আপোনালোকে তাতে ফিল আপ কৰিবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকৰ কোনো ধৰণৰ দুখন ওএমআৰ শীট নাহে অনলি ওয়ান সিঙ্গল ওএমআৰ শীট আপোনালোকৰ ৰুল নম্বৰ হৈতে প্ৰিন্ট হৈ আহিব আপোনালোকৰ ফটো হয়তো তাতে থাকিব ভালকে আপোনালোকে যাতে ওএমআৰ শীটখন ফিল আপ কৰে বাকি আইডিপি প্ৰুফৰ বিষয়ে আপোনালোকক মই কলোৱে এখিনি ইম্পৰ্টেন্ট আছিল বাকি আপোনালোকে ভালকে ৰিটেন এক্সাম দিব আপোনালোকে যাতে আজি হে 3 বছৰ কষ্টৰ আপোনালোকে এনে অথলে যাবলৈ নিদিব আপোনালোকে যিমানখিনি হে ৰ'দে বৰষুণে পানীয়ে আপোনালোকে দৌ মাৰিলে কিন্তু কাইলে আপোনালোকে হে ৰ'দে বৰষুণে আপোনালোকে দৌ মাৰিব নালাগে এসি ৰুমত বা আপোনালোকৰ ফ্ৰেন্ড থাকিব এনত লগত আপোনালোকে ভালকে নিজৰ মগজেৰে ধুনিয়াকে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব ইয়াতে কিন্তু জিকে আহিব পায় আপোনালোকৰ 50টা প্লাস জিকে আহিব এসে কম আছে জিকে খিনি আপোনালোকে নপাকে নাথাকিব মেথছৰ কোৱেশ্চন আহিব এলসিএম এচিএম হেবিলাক আপোনালোকে চাবলৈ চেষ্টা কৰিব টাইম এন্ড ডিসটেন্স আহে পার্সেন্টেজ আহে এখিনি আপোনালোকে অলৰেডি আপোনালোকে গম পাইছে এখিনি অসম পুলিচৰ কনষ্টেবল লেভেলত মেইন ইম্পৰ্টেন্ট কোৱেশ্চনস টাইম এন্ড ডিসটেন্স ডিসকাউন্ট লগতে আপোনালোকৰ ৰিজনিংৰ কোৱেশ্চন খিনি আপোনালোকে চেষ্টা কৰিব
ৰিজনিং আপোনালোকৰ এলফাবেটৰ যিখিনি আপোনালোকৰ কুৱেশ্যন আছে মিছিং নাম্বাৰ আহে সেইখিনি আপোনালোকে এৰি থৈ আহিবলৈ চেষ্টা কৰিব ইমানো হাৰ্ডলি পেপাৰ নাহে চিন্তা কৰিব কোনো কাৰণ নাই কনষ্টেবল লেভেলৰ আগত যিমানবিলাক এক্সাম হৈ গৈছে এক্সামৰ পেপাৰবিলাক আপোনালোকে এবাৰ চাওক যে ইমান হাই লেভেলৰ কুৱেশ্যন নাহে আপোনালোকে যিমানখিনি হাই লেভেলৰ কুৱেশ্যন আহিব বুলি ভাবিছে কিন্তু কাইলৈ সিমানখিনি হাই লেভেলৰ কুৱেশ্যন নাহে নিশ্চয় গম পাইছে 9 and 10 লেভেলৰ কুৱেশ্যন এনসাৰ আপোনালোকে কাইলৈ দেখিবলৈ পাব বাদ বাকি কাইলৈ 12টা বজাত আমি গম পাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে নিশ্চয় যদি আমি পেপাৰখন পাই যাওঁ তেতিয়াহ'লে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম যে কিমানটা শুদ্ধ হৈছে কিমানটা ৰং হৈছে আপোনালোকে কাইলৈ গম পাই যাব কিন্তু আপোনালোকে এক্সাম দিওঁতে যাতে ভালকে দিব যিমানখিনি আগৰ কষ্ট কৰিছিল সেই কষ্টখিনি কাইলৈ আপোনালোকে মাথাত সুমুৱাই যাতে আপোনালোকে ভালকে এক্সাম দিবলৈ চেষ্টা কৰক নিশ্চয় গম পাইছে যেতিয়াহে আপোনালোকে সাকসেসফুল হ'ব কাৰণ ইয়াতে বহু কম্পিটিশন হ'ব এটা পোষ্ট এক্সামত 5 জন ল'ৰা ৰিটেন এক্সাম দিবলৈ মাতিছে নিশ্চয় গম পাইছে এটা পোষ্টত 5 জন ল'ৰা 5 জনক হেতু কি আপোনালোকৰ ৰিটেন এক্সাম দিবলৈ মাতিছে এই বিষয়ে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ দুটা ল'ৰা সিলেক্ট হ'ব ভাইভা দিবলৈ তিনটা ফেল কৰিব একানে আপোনালোকে কম্পিটিশনটো হ'বই আৰু পিছত আপোনালোকে নিজকে যাতে মনটো ডাউন কৰাতকৈ আপোনালোকে এতিয়া যদি ভালকে কাইলৈ ৰিটেন এক্সামটো দিয়ে তেতিয়াহ'লে আপোনালোকৰ নিশ্চিন্ত মানে আপোনালোকে ফাইনেল সিলেকশন আহিব বুলি আপোনালোকে ধৰি লওক সো এটো আছে এটা সৰুভাগে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আকৌ এবাৰ কৈছো আপোনালোকক যাতে ভালকে আপোনালোকে ৰিটেন এক্সাম দিয়ে ফিজিক্যাল টেষ্টটো পাস কৰাটো ইমান সহজ নহয় নিশ্চয় গম পাইছে সেইকাৰণে বাৰে কৈছো যাতে আপোনালোকে ৰিটেন এক্সামটো ভালকে দিবলৈ চেষ্টা কৰিব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ